আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেইটো সময়ত যিহেতু টিউটৰ ছাৰৰ সমস্যাটোক লৈ চিন্তা কৰিবলগীয়া হৈছে আৰু সেইবাবে আপোনালোকে কেন্দ্ৰীয় কমিটি এতিয়া অলৰেডি যি ধৰণৰ সিদ্ধান্ত ল'ব তাতে আপোনালোকে হয়তো যোগাযোগ কৰি তেখেতসকলে কি ল'ব বিচাৰিছে তাৰ বিষয়ে আপোনালোকে জনাটো উচিত আৰু অলৰেডি কেন্দ্ৰীয় কমিটিয়ে গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে আৰু সেই সভাত তেখেতসকলে কি আলোচনা কৰা হ'ব সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব ইয়াত নিশ্চয় আপোনালোকে প্ৰতিজ্ঞা কৰিছে ইয়াত লিখিছে প্ৰতি মাননীয় সভাপতি সম্পাদক মহোদয় সমূহ জিলা সমিতি আৰু ব্লক সমিতি সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থা বিষয় সাধাৰণ সভালৈ নিমন্ত্ৰণ পত্ৰ আমাৰ কেন্দ্ৰীয় কমিটি এটা সাধাৰণ সভা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই সভালৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ এই বিষয়ববীয়াসকলক নিমন্ত্ৰণ কৰাৰ এটা পত্ৰ তেখেতসকলে ইয়াত উল্লেখ কৰিছে লিখিছে মহোদয় মহোদয়া নমস্কাৰ গ্ৰহণ কৰিব অহা 16 ফেব্ৰুৱাৰী 2026 তাৰিখে সোমবাৰে দিনৰ 12 বজাত গোৰ্খা ভৱন পল্টন বজাৰ গুৱাহাটীত সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ সাধাৰণ সভা আহ্বান জনোৱা হৈছে উক্ত সভাত আপোনাৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ সেয়েহে আপোনাৰ জিলা ব্লকৰ পৰা সহিতে প্ৰতিনিধিবৰ্গৰ অংশগ্ৰহণ কামনা কৰি সেই পত্ৰ যোগে আমন্ত্ৰণ জনোৱা হ'ল নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কেন্দ্ৰীয় কমিটিৰ এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে সাধাৰণ সভা আৰু সেই সভালৈ আমাৰ সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ বিষয়ববীয়াসকলক নিমন্ত্ৰণ কৰিছে বিশেষকৈ আৰু সেইখন হ'ব পল্টন বজাৰত স্থিত আপোনাৰ গোৰ্খা ভৱনত বুলি তেখেতসকলে উল্লেখ কৰিছে 16 ফেব্ৰুৱাৰী তাৰিখে অহা সোমবাৰে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে তেখেতসকলৰ হয়তো সেই সাধাৰণ সভাত অনুষ্ঠিত হ'ব হয়তো সেই সভাৰ হয়তো বিষয়ববীয়াসকলৰ হয়তো সাল সলনি হ'ব পাৰে আৰু সেই সহকাৰে হয়তো সেই সাধাৰণ সভা অনুষ্ঠিত কৰিছে বা তাত প্ৰতিনিধিবৰ্গৰ হয়তো সাল সলনি কৰিবলৈ হয়তো সিদ্ধান্ত ল'ব পাৰে আৰু ইয়াত উল্লেখ কৰিছে ধন্যবাদ সহকাৰে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে বৰ্বনীয় আপোনাৰ ইয়াত ভুৱন শৰ্মা মুখ্য সাধাৰণ সম্পাদক ৰবীন্দ্ৰনাথ বৰগোহাঁই সভাপতি শেখ আব্দুল্লাহ মুখ্য উপদেষ্টা তৰুণ প্ৰসাদ শৰ্মা মুখপাত্ৰ জীৱন তালুকদাৰ কাৰ্যকাৰী সভাপতি আফজল হুছেইন সম্পাদক গণেশ ৰয় সম্পাদক আব্দুল কালাম আজাদ সম্পাদক নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কৈছে সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক তাত উপস্থিত থাকিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে বিশেষকৈ আমাৰ জিলাৰ বিষয়ববীয়াসকলক আৰু ব্লকৰ বিষয়ববীয়াসকলে হয়তো তাৰ জিলা জিলাৰ বিষয়ববীয়াসকলে হয়তো সেই জিলাখনৰ হয়তো প্ৰতিনিধিবৰ্গ হয়তো বাছনি কৰি হয়তো তেখেতসকলে নিব পাৰে কিন্তু তাত মই ভাবো সকলো টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব পাৰে আৰু সেই সাধাৰণ সভালৈ সকলো টিউটৰ ছাৰ বাইদেউসকলে আহি নিজৰ নিজৰ মত পোষণ কৰিব আৰু কিদৰে আমাৰ সমস্যাটো বৰ্তমান পৰিস্থিতিত আমি আগবাঢ়ি গ'লে আমাৰ সমস্যাটো সমাধান হ'ব পাৰে যিহেতু মাননীয় মুখ্যমন্ত্ৰীও অলৰেডি কৈছে টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে হয়তো টেটৰ প্ৰয়োজন হ'ব আৰু সেইখিনি টেট দিয়াবৰ কাৰণে তেখেতসকলে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে সেই বিষয়েও আলোচনা কৰিব লাগে আৰু বিষয়টো গুৰুত্ব সহকাৰে লৈ শিক্ষামন্ত্ৰী হওক আপোনাৰ মুখ্যমন্ত্ৰী হওক আপোনাৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত আমাৰ সমস্যাটো কিদৰে আমি এই চৰকাৰৰ লগত থাকি গ'লে আমাৰ সমস্যাটো সমাধান হ'ব পাৰে সেয়া চিন্তা কৰিব লাগে কাৰণ অলৰেডি মুখ্যমন্ত্ৰীও কৈছে LPMEৰ ক্ষেত্ৰত টেট লাগিব আৰু হাই স্কুলৰ ক্ষেত্ৰত হয়তো 50% হয়তো গ্ৰেজুৱেশ্যনত লাগিব BEd লাগিব সেই সকলোবিলাক থাকিলে হয়তো টিউটৰ বা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু যিসকলৰ আছিলে সেইসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড প্ৰচেছ কৰি আছে বা চলি আছে বা কৰা হ'ল বুলি অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু সেইবাবে যিসকলে এতিয়ালৈকে সেইখিনি কোৱালিফিকেশ্যন গ্ৰহণ কৰিব পৰা নাই তেখেতসকলে গুৰুত্ব সহকাৰে বিষয়টো ল'ব লাগে যিহেতু হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত কেৱল 100-200 মানৰহে হয়তো সেইখিনি কোৱালিফিকেশ্যন আছে LPMEৰ ক্ষেত্ৰত হয়তো টেট এতিয়ালৈকে কোৱালিফাইড হোৱা হয়তো 100-200 মান ওলাব ঠিক তেনেকৈ হাই স্কুল হাই ছেকেণ্ডাৰী হয়তো BEd আৰু 50% থকা হয়তো কম সংখ্যক শিক্ষক কৰ্মচাৰীহে ওলাব আৰু সেইবাবেই আমি টিউটৰ ছাৰ বাইদেউসকলে চিন্তা কৰাৰ সময় আহিছে যদি অসম চৰকাৰে সেনেকৈ আমাক 5 বছৰ কোৱালিফিকেশ্যন নথকাৰ বাবে হয়তো আপগ্ৰেড নকৰিলে বা অসম চৰকাৰৰ লগত আমি মিলাই খোজ কাঢ়িব নোৱাৰাৰ বাবে হয়তো আমাক আপগ্ৰেড নকৰিলে আৰু সেইবাবে এতিয়া যিটো অসম চৰকাৰে আমাৰ টিউটৰৰ সময়ৰ
আপগ্ৰেড কৰাৰ প্ৰচেছটো যদি বৃদ্ধি কৰিছে তেনেহলে নিশ্চয়কৈ তেখেতসকলৰ লগত কোচ মিলাই আমাৰ সমস্যাটো সমাধানৰ এটা সুসূত্ৰ বিচাৰি আমি কোচ মিলাই আগুৱাই যাব লাগিব যদি অসম চৰকাৰে LPM ক্ষেত্ৰত টেট বাধ্যতামূলক বুলি যদি ভাবিছে তেনেহলে অসম চৰকাৰে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পাঠক যদি তেখেতসকলে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা 2 বছৰ সময় বৃদ্ধি কৰিছে তেনেহলে সেই 2 বছৰত 4বাৰকৈ বিশেষ টেট পাতি সেইসকল LPM টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰক 9000 টিউটৰ ছাৰ বাইদেউসকলক অসম চৰকাৰে যদি উদ্ধাৰ কৰিব বিচাৰে নিশ্চয়কৈ পাৰিব তেখেতসকলে সেইসকল শিক্ষক কৰ্মচাৰী এক বিশেষ টেট ফটাৰ ব্যৱস্থা কৰি সেইসকলক উদ্ধাৰ কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিব পাৰে সেয়েহে প্ৰতিগৰাকী কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক মই অনুৰোধ কৰিম আপোনালোকে তেখেতসকলৰ লগত থাকি তেখেতসকলৰ লগত মানে চৰকাৰৰ লগত থাকি আপোনালোকে সেই বিষয়টো উপস্থাপন কৰক যদিহে চৰকাৰৰ নীতি নিয়মৰ মাজেৰে যদি আপোনালোকে যায় তেনেহলে নিশ্চয়কৈ চৰকাৰে আপোনালোকৰ কামখিনি কৰিব আৰু কৰাৰ হয়তো তেখেতসকলৰ হয়তো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে সেইবাবে আপোনালোকে আইনৰ গণ্ডিত থাকি আইনত যি বিচাৰিছে সেইমতে সেইখিনি সুবিধা গ্ৰহণ কৰিবলৈ আপোনালোকে চেষ্টা কৰক আৰু বিশেষ টেট পটাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান সেইটোৱে বিচাৰিছে আৰু যেতিয়ালৈকে নাপাতে তেতিয়ালৈকে আমাৰ দৰমহাখিনি বৃদ্ধি কৰিব লাগে আৰু দৰমহা বৃদ্ধিৰ বিষয়টো এনেকুৱা হ'ব লাগে সমকামৰ দৰমহাৰে প্ৰদান কৰাৰ এটা সুযোগ যাতে নেকি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আমি বিচাৰিব লাগে আমাৰ হয়তো দুটাই দাবী টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে অসম চৰকাৰ সেই 2 বছৰত 4বাৰকৈ বিশেষ টেট পাঠক আৰু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে চেলাৰী বৰ্তমান বৃদ্ধি কৰক আৰু তেখেতসকলক সমকামৰ দৰমহা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিব লাগে সেই দুটা দাবী লৈ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত যাব লাগে আৰু বাৰম্বাৰকৈ সেই দুটাই আমি দাবী কৰিব লাগে শিক্ষামন্ত্ৰীৰ ওচৰতে হওক বা উচ্চ পদস্থ শিক্ষা বিষয়াসকলৰ লগতে হওক বা আমাৰ সেইসকল যিসকল আমাৰ সমস্যাটো বিশেষকৈ সমাধান কৰিব পাৰে তেখেতসকলৰ লগত সেইখিনি আলোচনা কৰক আৰু কেন্দ্ৰীয় কমিটি সেইমতে আগবাঢ়ক বুলি মই বৰ্তমান কেন্দ্ৰীয় কমিটিলৈ অনুৰোধ কৰিম আৰু 16 ফেব্ৰুৱাৰী তাৰিখত যিসকল টিউটৰ ছাৰ বাইদেউসকলে সাধাৰণ সভা অংশগ্ৰহণ কৰিম বুলি ভাবিছে আপোনালোকে সেই সভালৈ আহক আৰু আপোনালোকৰ সমস্যাবিলাক আপোনালোকৰ যিখিনি যিখিনি হয়তো আপোনাৰ যিখিনি আপোনালোকৰ কেন্দ্ৰীয় কমিটিক যি ধৰণে আপোনালোকে আগবঢ়াব লাগে আপোনালোকৰ মন্তব্যবিলাক বা আপোনালোকৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাক কেনেকৈ আপোনালোকে আগবাঢ়িলে আমি সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে সেয়া কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিবলৈ আহক আৰু সেই সাধাৰণ সভাত হয়তো কমিটিৰো বিষয়ববীয়াসকলক সাল সলনি হ'ব পাৰে সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই সভাত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আৰু আপোনালোকে সেই সভালৈ আহিব বুলি আশাবাদী আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই আৰু প্ৰতিজন টিউটৰকলৈ মই অনুৰোধ কৰিম আপোনালোকে অংশগ্ৰহণ কৰি আপোনালোকৰ নিজৰ বক্তব্য ৰাখিব বুলি আশা ৰাখিলো আৰু আজি ভিডিঅ'টো বৰ্ণনা কৰিলো নমস্কাৰ জয় আইকম